নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 23 নৱেম্বৰ 2025, অসমীয়া 7 আঘোণ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:37 আৰু সূৰ্যাস্ত সময় 4:16। আজি হৈছে তৃতীয়া তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। নতুন সম্পৰ্কৰ লগত অসুবিধা হ'ব পাৰে। ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখক। সহকৰ্মীৰ জৰিয়তে গুৰুতৰ সমস্যাৰ সমাধান হ'ব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্ক আনন্দময় হ'ব। আপোনাৰ কামৰ মানদণ্ড উন্নত হ'ব। বৃষ ৰাশি। আপোনাৰ পৰিয়ালৰ ভিতৰত বিবাদ হ'ব পাৰে। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। আপোনাৰ লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক। আপোনাৰ সন্তানে আপোনাৰ সময় নষ্ট কৰিব পাৰে। সন্তানৰ লগত ভাল হওক। আজি আপুনি আঘাত পাব পাৰে। মিথুন ৰাশি। আপুনি হয়তো নতুন কিবা এটা শিকিবলৈ সুযোগ পাব। পুৰণি চুক্তিত লাভৰ সম্ভাৱনা আছে। বিলাসিতা উপভোগ কৰিব। আপুনি কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ কথা চিন্তা কৰিব পাৰে। এটা দ্বিধাদ্বন্দ্বৰ সমাধান হ'ব পাৰে। কৰ্কট ৰাশি। আজি আপোনাৰ উপাৰ্জনৰ লগতে আপোনাৰ খৰচো বাঢ়িব। গেছ ষ্ট'ভ আৰু বিদ্যুৎ ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। আপুনি নতুন ব্যৱসায়িক অংশীদাৰ লাভ কৰিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা যাব। সাক্ষাৎকাৰ আৰু অন্যান্য আনুষংগিক প্ৰচেষ্টাত আপুনি সফলতা লাভ কৰিব পাৰে। সিংহ ৰাশি। আপোনাৰ চৰকাৰী কামত বাধা আহিব পাৰে। আনৰ বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে। সন্তানক ডাঙৰ দীঘল কৰাত মনোযোগ দিব লাগে। পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কৰ বিষয়ত আপুনি সৌভাগ্যৱান হ'ব। ধৰ্মীয় কাম কাজক লৈ অন্ধবিশ্বাসী নহ'ব। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত হঠাৎ পৰিৱৰ্তন হ'ব পাৰে। দুষ্ট মানুহে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়ত ডাঙৰ পৰিৱৰ্তন কৰাটো এৰাই চলিব লাগে। যিকোনো কাম সঠিকভাৱে কৰিবলৈ আপুনি অসুবিধা পাব। কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ ফলত ভৰিৰ বিষ হ'ব পাৰে। তুলা ৰাশি। মানুহে আপোনাৰ দক্ষতাক শলাগ ল'ব, যিয়ে আপোনাৰ উৎসাহ বৃদ্ধি কৰিব। ঘৰুৱা খৰচৰ বাজেটত গুৰুত্ব দিয়ক। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ বিষয়ে গুজব কৰিব পাৰে। আপুনি ব্যৱসায়িক অংশীদাৰৰ পৰা সমৰ্থন লাভ কৰিব। জ্ঞানপ্ৰাপ্ত ব্যক্তিৰ সংগ লাভ কৰিব। বৃশ্চিক ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলে চিন্তা চৰ্চা কৰি অনুদান আগবঢ়াব লাগে। এই দিনটো আপোনাৰ ঋণ পৰিশোধৰ বাবে শুভ দিন। আপোনাৰ বাহনখনৰ প্ৰতি সাৱধান হ'ব লাগে। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শিথিল নহ'ব। খৰখেদাকৈ আপোনাৰ কামবোৰ কৰিলে বাধাৰ সৃষ্টি হ'ব পাৰে। ধনু ৰাশি। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। সৃষ্টিশীল সাধনাৰ প্ৰতি আগ্ৰহী হ'ব। নিজৰ দায়িত্বক লৈ অলপ উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। তথ্যসমূহ সাহিত্য অধ্যয়ন কৰা উচিত। শুভ কামত আপুনি আগ্ৰহী হ'ব। আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰিত্বত ফলাফল লাভ কৰিব পাৰে। মকৰ ৰাশি। বিদেশ ভ্ৰমণত থকা বাধাসমূহ দূৰ হ'ব। পৰিয়ালৰ ভিতৰত বিসংগতি আৰু উত্তেজনা হ'ব পাৰে। আপুনি আপোনাৰ ঘৰৰ বাবে বজাৰ কৰিব পাৰে। ভাইৰাছৰ সংক্ৰমণত আক্ৰান্তসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। হীনমান্যতাৰ অনুভূতি গঢ় লৈ উঠিব পাৰে। বৃদ্ধৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। কুম্ভ ৰাশি। আজি আপুনি আপোনাৰ জীৱনসংগীৰ সহায়ত আপোনাৰ কেৰিয়াৰত নতুন দিশ বিচাৰি পাব পাৰে। আপোনাৰ সন্তানৰ বিবাহত থকা বাধাবোৰ আঁতৰি যাব। আপুনি হয়তো আজি কিছুমান কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি টকা খৰচ কৰিব। গধুৰ উদ্যোগৰ লগত জড়িতসকলৰ আয় বৃদ্ধি হোৱা দেখিব পাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি যথেষ্ট ব্যস্ত হৈ পৰিব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। আপোনজনৰ লগত আনন্দময় সময় কটাব। আপুনি হয়তো আপোনাৰ লুকাই থকা প্ৰতিভাবোৰ পুনৰ আৱিষ্কাৰ কৰাৰ সুযোগ পাব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।